নমস্কাৰ বন্ধুসকল, মই হীৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত যদিহে মংগলদেৱৰ উপস্থিতি থাকে তেন্তে আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আৰু ই আপোনাৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত যদিহে মংগল গ্ৰহৰ উপস্থিতি থাকে তাৰে সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। বৈদিক জ্যোতিষৰ মতে মংগল গ্ৰহক ৰাশিফলৰ পঞ্চম স্থানত যদিহে উপস্থাপন হোৱা দেখিবলৈ পোৱা যায় তেন্তে সেই ব্যক্তিজনৰ বুদ্ধিমত্তা আৰু দক্ষতাত উপকাৰী প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত সেই ব্যক্তিসকল আনৰ পৰা আঁতৰত থাকে। তেওঁলোকে হঠাতে আৰ্থিক লাভ আৰু প্ৰজ্ঞাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা অতি বেছি। পঞ্চম স্থানত মংগল গ্ৰহৰ এই স্থানে আপোনাৰ সৌভাগ্য, সমৃদ্ধি আৰু আশা নিশ্চয়কৈ প্ৰদান কৰে। তেওঁলোক আত্মবিশ্বাসী আৰু এই আত্মবিশ্বাসে তেওঁলোকক বিভিন্ন প্ৰকাৰে ৰিস্ক ল'বলৈ আৰু আনতকৈ অধিক সাহসী হ'বলৈ প্ৰেৰণা দিয়ে। ইয়াৰ উপৰিও তেওঁলোক অতি সৃষ্টিশীল আৰু যথেষ্ট অভিলাষী। তেওঁলোকে প্ৰায় নিজৰ লক্ষ্যত উপনীত হ'বলৈ অতি প্ৰেৰিত হ'ব পাৰে আৰু নিজৰ নাম উজ্বলাবলৈ চেষ্টা কৰে। ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহ বৈবাহিক জীৱনৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে তাৰ বিষয়েও আপোনালোকে জানি লওক। বৈদিক জ্যোতিষত পঞ্চম স্থানত মংগল গ্ৰহৰ উপস্থিত থকাসকলৰ ক্ষেত্ৰত শৈশৱৰ পৰা একাকী আৰু বিচ্ছিন্ন হোৱাৰ সেই প্ৰৱণতা নিশ্চয়কৈ থাকে। পিতৃ মাতৃৰ মৰম আৰু যত্নক আওকাণ কৰে। তেওঁলোকৰ কিশোৰ বয়সত তেওঁলোকে প্ৰায় পঢ়া শুনা বা কামৰ বাবে পৰিয়ালৰ পৰা আঁতৰত যায়। এই বিচ্ছিন্নতাৰ কাৰণ মংগল গ্ৰহ। এই গ্ৰহৰ প্ৰভাৱে এওঁলোকৰ মৰ্যাদাৰ পৰাই অনুসন্ধান কৰিব পাৰি। তেওঁলোকে নিজাববীয়াকৈ জীৱন আৰু পৃথিৱীখন অন্বেষণ কৰাটো বিশেষভাৱে পচন্দ কৰে। কৈশোৰ কালত তেওঁলোকক আকৰ্ষণীয় আৰু জনপ্ৰিয় কৰি তোলে। তেওঁলোকে প্ৰায় ৰোমাঞ্চকৰ আৰু শক্তিশালী কামত লিপ্ত হয় যিয়ে চেলিব্ৰিটিৰ মৰ্যাদা লাভ কৰাত সহায় কৰে। যিহেতু পঞ্চম ঘৰটো ৰোমাঞ্চ আৰু আৱেগৰ ঘৰ, গতিকে এই ঘৰত থকা এই শক্তিশালী মংগল গ্ৰহে সেই ব্যক্তিসকলক নিজৰ প্ৰেমক অতি আৱেগিকভাৱে প্ৰকাশ কৰিবলৈ উৎসাহ যোগায়। তেওঁলোকৰ বিবাহিত জীৱন প্ৰশংসনীয় আৰু পাৰস্পৰিক বুজাবুজিৰে ভৰা কৰি পেলায়। সৌভাগ্যৱান আৰু ধন্য সন্তানৰ সৈতে আনন্দময় জীৱন উপভোগ কৰে। এই ঘৰত থকা এই শক্তিশালী মংগল গ্ৰহে তেওঁলোকক সন্তানৰ সৈতে এক শক্তিশালী বান্ধনত আশীৰ্বাদ দিয়ে। ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে এজন ব্যক্তিক তেওঁলোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ বিষয়েও আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজন। পঞ্চম স্থানত থকা মংগল গ্ৰহে কৰ্পৰেট মাৰ্কেটিং আৰু প্ৰশাসনিক বিভাগৰ বিশেষজ্ঞতা বিশেষভাৱে প্ৰদান কৰে। এই ঘৰত অনুকূল মংগল গ্ৰহে জনসাধাৰণৰ ওপৰত ক্ষমতা আৰু কৰ্তৃত্ব জড়িতভাৱে খুবেই ভাল কৰে। প্ৰতিষ্ঠিত চাকৰি বিশেষভাৱে প্ৰদান কৰিব পাৰে। এই ব্যক্তিসকলে এই ভূমিকাসমূহত বিশেষভাৱে ফলপ্ৰসূভাৱে প্ৰদৰ্শন কৰে আৰু ৰাজনৈতিক ক্ষেত্ৰ বা ৰাজহুৱা ভাষণত লাভজনক পথ উপভোগ কৰাত সহায় কৰে। ষ্টক মাৰ্কেট বা জল্পনা কল্পনাৰ ব্যৱসায়ৰ জৰিয়তেও তেওঁলোকে যথেষ্ট ভাল লাভ কৰে।
তেওঁলোকৰ ভাগ্য যোৱাৰ বাবে অতি উপযোগী। এই ব্যক্তিসকলে সুযোগ আৰু বিপদৰ যিবোৰ খেল সেইবোৰ তেওঁলোকে অতি ভাল পায়। মংগল গ্ৰহ যেতিয়া অশুভ হয় তেতিয়া সেই ব্যক্তিসকলে গৰ্জন আৰু মানুহৰ বাবে খুবেই বেয়া কথা ক'ব পাৰে বা ভাবিব পাৰে। প্ৰায় কৰ্মক্ষেত্ৰত বন্ধু আৰু চিনাকি বিষয়ে উৰা বাতৰি বিয়পাব পাৰে। ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহৰ ইতিবাচকৰ যি প্ৰভাৱ সেই ক্ষেত্ৰত সেই ব্যক্তিসকল জীৱনৰ প্ৰতি ধৰ্মীয় আৰু নৈতিক দৃষ্টিভংগী নিশ্চয়কৈ থাকে আৰু সকলো কথাতে ইতিবাচক আৰু সেৱামুখী দৃষ্টিভংগীৰে দৃষ্টি নিক্ষেপ কৰিব পাৰে। তেওঁলোকে নিজৰ পৰিয়ালৰ সদস্য আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি গভীৰ সন্মান প্ৰদৰ্শন কৰে। এই ব্যক্তিসকলে আন মানুহ আৰু বন্ধু বান্ধৱীক নৈতিক আৰু অৰ্থনৈতিকভাৱে সহায় আগবঢ়াব পাৰে আৰু খুবেই ভাল পায়। নৈতিকভাৱে শুদ্ধ হ'বলৈ তেওঁলোকে বহুত চেষ্টা কৰে। জীৱনৰ সোঁতৰ লগত এওঁলোকে আগবাঢ়ি যাব পাৰে। তেওঁলোকে কেতিয়াও নিজৰ অতীতৰ ওপৰত গুৰুত্ব নিদিয়ে আৰু সদায় আগবাঢ়ি যায়। অতীতৰ ভুলৰ পৰা এওঁলোকে নিশ্চয়কৈ শিকে। অন্যান্য বুদ্ধিমত্তা আৰু দক্ষতা থকা এই ক্ষেত্ৰত অতি সবল হ'ব পাৰে শিশুসকলে। এই বৈশিষ্ট্যবোৰে তেওঁলোকৰ জীৱনটোক বিশেষ আৰু মূল্যৱান কৰি তোলে। এই ব্যক্তিসকলৰ জীৱনত কি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে তাৰ স্পষ্ট দৃষ্টিভংগী এওঁলোকৰ থাকে। ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহৰ নেতিবাচক প্ৰভাৱৰ বিষয়েও জানি লওক। নেতিবাচক প্ৰভাৱৰ ক্ষেত্ৰত ৰাশিফলৰ পঞ্চম স্থানত যদিহে মংগল গ্ৰহ আপোনাৰ জন্মকুণ্ডলীত থাকে তেন্তে সেই ব্যক্তিসকল অত্যন্ত অগ্নিময়, আক্ৰমণাত্মক আৰু বিঘ্নিতকাৰী আচৰণৰ বাবে এই ব্যক্তিসকলে জীৱনত নিজৰ নৈতিক মূল্যবোধ হেৰুৱাব পাৰে। শান্ত হৈ থাকিবলৈ অসুবিধা পায় আৰু খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সৰু সৰু কথাবোৰত সহজেই ক্ষুব্ধ হৈ পৰে, যাৰ ফলত শেষত তেওঁলোকৰ সম্পৰ্কত বিশেষভাৱে প্ৰভাৱ পৰে। তেওঁলোকৰ বুদ্ধিমত্তা আৰু সৃষ্টিশীলতাই কেতিয়াবা আক্ৰমণাত্মক আৰু অসাৱধানতাপূৰ্ণ আচৰণ বা যুদ্ধ কলাৰ দৰে যি কাম সেই ৰূপত বিশেষভাৱে প্ৰকাশ পায়। কেতিয়াবা তেওঁলোকৰ অনিয়ন্ত্ৰিত খং আৰু আত্মসন্মানৰ সমস্যাই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক গুৰুতৰ আঘাত সৃষ্টি কৰিব পাৰে। তেওঁলোকৰ আত্মসন্মান আৰু আত্মপ্ৰকাশত আঘাত পেলাব পাৰে আৰু সম্পৰ্কত শেষ হ'ব পাৰে। তেওঁলোকৰ আক্ৰমণাত্মকতাই তেওঁলোকৰ পৰিয়ালৰ প্ৰতি কম সংবেদনশীল আৰু সহানুভূতিশীল কৰি তোলে। ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহৰ এই প্ৰতিকাৰৰ বিষয়ে আপুনি জানি লওক। সৰ্বপ্ৰথম দৈনিক হনুমান চালিচা পাঠ কৰক। 2 নম্বৰ হৈছে মংগলবাৰে পৰিষ্কাৰ ৰঙা বা হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰি বৈবাহিক জীৱন পালন কৰক। 3 নম্বৰ হৈছে ধৰ্মীয় তীৰ্থস্থান বা মন্দিৰত মিঠাই বিতৰণ কৰক। 4 নম্বৰ হৈছে ডিঙিত বৰ্গক্ষেত্ৰৰ ৰূপৰ লকেট এটা পিন্ধিব আৰু ৰূপৰ বৰ্গক্ষেত্ৰৰ সেই আকাৰৰ এটা টুকুৰা নিজৰ লগত ৰাখিবলৈ চেষ্টা কৰিব। 5 নম্বৰ হৈছে মৌ ৰাতিপুৱা সোনকালে সেৱন কৰিব পাৰি। সদশেষত 6 নম্বৰটো হৈছে বান্দৰক বিস্কুট, ফল মূল খাদ্য খুৱাই আপোনাৰ মংগল গ্ৰহৰ নেতিবাচক প্ৰভাৱ নিষ্ক্ৰিয় কৰাত এক অতি সহজ উপায়। উপসংহাৰ হিচাপে বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ পঞ্চম স্থানত মংগল গ্ৰহৰ গুৰুত্বপূৰ্ণ ভূমিকা নিশ্চয়কৈ আছে। জ্যোতিষৰ মতে ইয়াৰ অগ্নিময় উপাদান আৰু পুৰুষসকলৰ অৰ্থৰ বাবে মংগল গ্ৰহই
সেই ব্যক্তিজনৰ বাবে ঋণাত্মক আৰু ধনাত্মক দুয়োটা ফলাফল কঢ়িয়াই আনিব পাৰে। পঞ্চম স্থানত থকা মংগল গ্ৰহে সেই ব্যক্তিজনক সৃষ্টিশীল, বুদ্ধিমান, ৰোমান্টিক আৰু প্ৰেমময় কৰি তুলিব পাৰে। তদুপৰি প্ৰতিকূল পৰিস্থিতিত পঞ্চম স্থানত মংগল গ্ৰহ যদিহে থাকে, তেন্তে এই গ্ৰহে এনে ব্যক্তিক স্বাৰ্থপৰ, গালিগালাজ আৰু আক্ৰমণাত্মক কৰি তুলিব পাৰে। জ্যোতিষৰ পৰামৰ্শ অনুসৰি পঞ্চম স্থানত মংগল গ্ৰহৰ প্ৰভাৱৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ তেওঁলোকক আচৰণ নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ কৰা হয়। প্ৰেমৰ ক্ষেত্ৰত আৰু বৈবাহিক জীৱনতো সাৱধান হ'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ 5ম স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে কেনেধৰণৰ ফলাফল দিয়ে তাৰে সম্পূৰ্ণ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকক সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ' ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।